সুস্বাগতম আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ এই ভিডিঅ'লৈ আমি আজি এক বিশেষ বিষয় লৈ পেলাই এই ভিডিঅ'টো বনাব খুজিছো সেইটো হ'ল আপোনালোকে প্ৰত্যেকই অনুভৱ কৰিছে হয়তো যে প্ৰকৃতি কি ধৰণে ৰুষ্ট হৈছে প্ৰকৃতিয়ে কি ধৰণে নিজৰ স্বৰূপ সলনি কৰিছে আৰু এই ক্ষেত্ৰত বহুখিনি আমি যদি দোষাৰোপ কৰিব লাগে তেতিয়াহ'লে আমি নিজকে দোষাৰোপ কৰিব লাগিব কাৰণ মানৱ সভ্যতাই প্ৰকৃতিৰ ওপৰত যিখিনি অত্যাচাৰ কৰিছে বা যিখিনি আমি আমাৰ ফালৰ পৰা আমি হেঁচা দিছোঁ তাৰ পৰিণতিতে আচলতে প্ৰকৃতিৰ আজি এই ৰুষ্ট স্বৰূপ আমাৰ চকুত পৰিছে বা আমি ইয়াৰ কুফল ভুগিবলগীয়া হৈছে বুলি আমি প্ৰত্যেকেই আচলতে অনুভৱ কৰিছোঁ এই ক্ষেত্ৰত কিছুমান বস্তু আছে যিবিলাক বস্তু আমি সলনি কৰিব নোৱাৰোঁ সাধাৰণ মানুহ হিচাপে কিন্তু এজন সাধাৰণ ব্যক্তি বা এটা সাধাৰণ পৰিয়াল হিচাপে আমি কৰিব পৰা কিছুমান সৰু সৰু কাম আছে যিবিলাক আচলতে আমি আগৰ দিনত হৈছিল আগৰ দিনত আমি প্ৰত্যেকেই নিজৰ নিজৰ ঘৰত আমি এইবিলাক কাম কৰিছিলোঁ কিন্তু বৰ্তমান আমি এইবিলাক বস্তুৰ পৰা ক'ৰবাত যেন আমাৰ শিপাডাল ছিগি গৈছে সেনেকুৱা আমাৰ অনুভৱ হৈছে তাৰ ভিতৰত অন্যতম হ'ল যে আমি আমাৰ নিজৰ ঘৰৰ চৌহদত কিছুমান এনেকুৱা গছ লগাব পাৰোঁ বা কিছুমান এনেকুৱা উদ্ভিদ লগাব পাৰোঁ যিবিলাক উদ্ভিদৰ প্ৰকৃতিৰ ওপৰত খুব ভাল এটা ইফেক্ট থাকে তাৰ ভিতৰত অন্যতম আৰু অতি প্ৰয়োজনীয় এটা বস্তু হ'ল আমি নিমে দি পেলাই এইটো আৰম্ভ কৰিব পাৰোঁ এই যে দেখিছে নিম গছডাল এই গছডালৰ পঞ্চৰত্ন বুলি কয় অৰ্থাৎ ইয়াৰ শিপা ছাল ইয়াৰ ফুল ইয়াৰ ফল আৰু ইয়াৰ পাত ইয়াৰ পাঁচোটা বস্তুৱে আচলতে মানৱ সভ্যতাৰ কাৰণে ই এটা বিৰাট ডাঙৰ গিফ্ট ফ্ৰম গড ইয়াৰ প্ৰতিটা বস্তুৰে বিভিন্ন ধৰণে মানৱ সভ্যতা বা মানুহৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিব পাৰোঁ বিভিন্ন ৰোগৰ ক্ষেত্ৰত ইয়াৰ খুব ভাল এটা ব্যৱহাৰ আছে তাৰ উপৰিও এই নিম গছৰ যিটো পাত বা ইয়াৰ যিটো এই নিম গছডাল আমি লগালে তাৰ ওচৰ পাজৰৰ আমাৰ যিটো পৰিৱেশ ই খুব সুন্দৰ কৰি ৰাখে অৰ্থাৎ নিম গছডালৰ বতাহ নিমৰ গাত লাগি অহা বতাহ খুব শীতল আৰু ই আচলতে মানুহৰ বাবে খুব এটা ফলপ্ৰসূ বস্তু গতিকে আমি বহুত ডাঙৰ এটা পদক্ষেপ ল'ব নোৱাৰিলেও সাধাৰণ ব্যক্তি হিচাপে সাধাৰণ পৰিয়াল হিচাপে আমি আমাৰ নিজৰ চৌহদত অকণমান জেগা যদি উলিয়াব পাৰোঁ তাত যদি আমি নিম গছ বা এই ধৰণৰ কিছুমান গছৰ পুলি আমি লগাব পাৰোঁ তেতিয়া নিশ্চয়কৈ প্ৰতিজন ব্যক্তিয়ে যদি এনেকুৱা এটা পদক্ষেপ হাতত লয় তেতিয়া ভৱিষ্যতৰ দিনত এই সৰু সৰু পদক্ষেপবিলাকে প্ৰকৃতিৰ ক্ষেত্ৰত যি ধৰণৰ আমি সমস্যাবিলাক দেখিছোঁ সেই ক্ষেত্ৰত অকণমান হ'লেও আমাৰ এটা অৰিহণা ইয়াৰ পৰা আমি বাচিবলৈ কিবা এটা অৰিহণা সি যোগাব পাৰিব বুলি আমি আশা কৰোঁ আমি বিশ্বাস কৰোঁ গতিকে আপোনালোকলৈ অনুৰোধ আৰু এই গছবিলাক লগাওঁতে খালি এটা বস্তু চাব যাতে গছডাল লগালে আপোনালোকৰ দাঁতি কাষৰৰ মানুহৰ অসুবিধা নহয় আৰু আপোনালোকৰো অসুবিধা নহয় গছডাল লগালে গছডাল ডাঙৰ হ'ব গতিকে গছডাল ডাঙৰ হ'লে যাতে কিবা কাৰণত অসুবিধাবশতঃ আপোনালোকে যাতে গছডাল কাটিবলগীয়া নহয় তেতিয়া সেইটো পণ্ডশ্ৰম হ'ব গতিকে গছডাল লগোৱা জেগাটো চাই এটা পৰিকল্পনাৰ ভিতৰত সেই গছডাল লগাবলৈ আপোনালোকে চেষ্টা কৰক আৰু লেটছ ষ্টাৰ্ট উইথ এ প্লান্টিং নিম ট্ৰী এটলিষ্ট আমি এডাল নিম ট্ৰী দি পেলাই আমি আৰম্ভ কৰিব পাৰোঁ আৰু ই এটা যুগান্তৰ সিদ্ধান্ত আমাৰ জীৱনৰ হ'ব বুলি মই আশা ৰাখিছোঁ ধন্যবাদ